Welcome to Aptitude Skills. আজি আমি চাম আসাম পুলিচ ৰিক্ৰুটমেণ্ট সাব ইন্সপেক্টৰ ডেট অফ এক্সাম 29/2020 হ'ব লগা আছে। এইটো আপোনাৰ আজি এক্সপেক্টেড কুৱেশ্যনছ পাৰ্ট 13 ইয়াৰ আগত মই পাৰ্ট 12 লৈকে কৰাই দিছোঁ আৰু এইখিনি ভালকৈ চাই ল'ব, ঠিক আছে। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ আৰু এনেকুৱা কুৱেশ্যনছে প্ৰায়বোৰ আপোনাৰ এক্সামত আহি যোৱা, ঠিক আছে। চ' সেইকাৰণে ভালকৈ মন দি আগৰ পাৰ্টখিনি চাব আৰু আজি পাৰ্টটো শেষলৈকে চাব, তেতিয়াহে মেথমেটিক্স ছেকশ্যনটো আপোনালোকে ভালকৈ বুজি পাব, ঠিক আছে। তো ষ্টাৰ্ট কৰোঁ আৰু ভিডিঅ'টো। চ' ফাৰ্ষ্ট কুৱেশ্যন কি দিয়া আছে, ফাদাৰ ইজ এজেড 3 times more than his son Ronit. After 8 years, he would be 2.5 times of Ronit's age. And further 8 years, how many times would he be of Ronit's age? ঠিক আছে। তো কোৱা হৈছে যে বাপেকৰ এজটো কিমান হ'ব, 3 times more than his son's Ronit, ঠিক আছে। তো মই ফাদাৰ এজটো মই এফে ধৰি লওঁ, বা আপুনি ধৰি ল'ব পাৰে যে ফাদাৰ এজটো এক্স ধৰি লওক। মই ফাদাৰ এজটো এক্স আৰু ৱাই ধৰি ল'ব পাৰোঁ, নহ'লে আপুনি ফাদাৰ এজটো এফে ধৰিব, কাৰণ এক্স ৱাই ধৰিলে আকৌ এক্স ৱাই পুট কৰিব লাগিব, ঠিক আছে। তো মই ফাদাৰ এজটো এফে ধৰি লওঁ আৰু চনছৰ এজটো মই চনে ধৰি লওঁ, ঠিক আছে। তো চন মানে ৰণিত। চ' ফাদাৰ ইজ প্ৰথম কি কৈছে চাওক, প্ৰথম আমি এইখিনিলৈকে আমি ষ্টেটমেণ্টটো আমি ইকুৱেশ্যন বনাম, ঠিক আছে। ফাৰ্ষ্ট কি কৈছে, ফাদাৰ ইজ এজেড 3 times more than his son ৰণিত। চ' প্ৰথম ফাদাৰ আহিলে, প্ৰথম ফাদাৰ ইজ, ঠিক আছে। ইজ মানে হ'ল ইকুৱেল টু হ'ল এজেড 3 times, এইখিনি ভালকৈ মন দি পঢ়িব। এজেড 3 times more than his son ৰণিত, মানে ৰণিততকৈ তাৰ চন ৰণিততকৈ 3 times বেছি হ'ব, ঠিক আছে। ৰণিতৰ এজতকৈ, ৰণিতৰ এজ লিখিলোঁ, ৰণিততকৈ 3 times বেছি মানে প্লাছ হ'ল, বেছি হ'লে প্লাছ কি হ'ব এতিয়া 3 times, ঠিক আছে। 3 times মানে কি 3 ইনটু, এতিয়া ইনটু মই কাৰ লগত কৰিম বুজি পালে। ফাদাৰ ইজ এজেড 3 times more than his son ৰণিত, মানে বাপেকৰ এজটো 3 গুণ বেছি হ'ব ৰণিতৰ এজতকৈ, ঠিক আছে। তো এতিয়া চ' ফাদাৰ এজটো ৰণিতৰ এজতকৈ ফাদাৰ ইজ, চ' ফাদাৰ লিখিলোঁ, ইজ হ'ল ইকুৱেল টু ৰণিত এজ লিখিলোঁ, আৰ হ'ল ৰণিত এজ প্লাছ 3 ইনটু 3 times অফ ৰণিত এজ হ'ব, 3 times more than his son, মানে 3 times হ'লে 3 ইনটু হ'ব, কিন্তু ইনটু কাৰ লগত কৰিম, আকৌ আমি ৰণিতৰ এজৰ লগতে ইনটু কৰিম। ষ্টেটমেণ্টটো মতে যে ফাদাৰ এজটো ৰণিতৰ এজতকৈ ৰণিতৰ এজ প্লাছ 3 times অফ ৰণিতৰ এজ হয়, ঠিক আছে। ৰণিতৰ এজতকৈ 3 times বেছি হয়, ৰণিতৰ এজতকৈ ফাদাৰ এজটো ৰণিতৰ এজতকৈ 3 times বেছি হয়, প্লাছ 3 times অফ আৰ, বুজিলে। চ' এইটো আমি ছল্ভ কৰিলে কিমান পাম, এফ ইকুৱেল টু আৰ প্লাছ 3 ইনটু আৰ 3 আৰ হ'ব। চ' এইটো কিমান হ'ব, এফ ইকুৱেল টু 4 আৰ হ'ল। মানে বাপেকৰ প্ৰেজেণ্ট এজটো পুতেকৰ 4 গুণ হয়, ঠিক আছে। চ' সেইটো আমাক বুজাইছে। তো নেক্সট কি কৈছে, আফটাৰ 8 years। চ' আমি আফটাৰ 8 yearsটো উলিয়াই লওঁ। আফটাৰ 8 years ফাদাৰ ইজ কিমান হ'ব, আপুনি ফাদাৰ আৰু চনৰ এক্স ৱাই ল'ব পাৰে। ফাদাৰ ইজ কিমান হ'ব, এফ প্লাছ 8। মই ফাদাৰ ইজ এফ ধৰিছোঁ আৰু ৰণিতৰ ইজ আৰ ধৰিছোঁ, ঠিক আছে। চ' ৰণিত ইজ আৰ প্লাছ 8, কাৰণ আফটাৰ 8 years আছে। 8 yearsৰ পিছত যদি আপোনাৰ এজ এতিয়া 10 বছৰ, 8 বছৰ পিছত কিমান হ'ব, 18, 10 + 8 তেনেকৈ আমি প্লাছ কৰিম, আৰু পিছত গ'লে আমি মাইনাছ কৰিম, বিফ'ৰ হ'লে আমি মাইনাছ কৰিম, ঠিক আছে। ফাদাৰ ইজ এফ প্লাছ 8, ৰণিত ইজ আৰ প্লাছ 8। তো আমাক কি কৈছে, আফটাৰ 8 years, 8 yearsৰ উলিয়ালোঁ। হি উড বি মানে কোন, ফাদাৰ উড বি, ফাদাৰ ইজ কিমান আছিলে, এফ প্লাছ 8। হি উড বি হ'লে ইকুৱেল টু 2.5 times, ঠিক আছে। 2.5 times নে 2 আৰু হাফ টাইমছ, 2.5 times, হাফ টাইমছ হ'ল ইনটু অফ ৰণিত এজ। ৰণিতৰ আফটাৰ 8 years কিমান আছিলে, আৰ প্লাছ 8, বুজিলে কথাটো এইটো। মানে 8 বছৰ পিছত কৈছে বাপেকৰ এজটো 8 বছৰ পিছত, আফটাৰ 8 years হি উড বি মানে বাপেকৰ এজ কিমান হ'ব, এফ প্লাছ 8। উড বি মানে ইকুৱেল টু হ'ল 2.5 times, 2 হাফ টাইমছ হ'ল ইনটু অফ হ'ল ইনটু ৰণিত এজ কিমান আছিলে 8 yearsৰ পিছত, আৰ প্লাছ 8। এতিয়া আমি প্ৰেজেণ্ট এজটো বাদ দিলে, আমি 8 years পিছৰ এজৰ কথা কৈ আছোঁ, ঠিক আছে। এইটো আমি ছল্ভ কৰিম। চ' এফ মানে কি আছিলে মই জানো, এফ ইকুৱেল টু 4 আৰ প্লাছ 8 লিখিলোঁ, হয় নাই। ইকুৱেল টু এইটো কি কৰিম, 2 × 2 4, 4 + 1 5/2 আৰ প্লাছ 8 হ'ল। এতিয়া এইটো মই লিখিলোঁ 4 আৰ প্লাছ 8 ইকুৱেল টু 5/2 আৰ মই সোমাই দিলোঁ, প্লাছ 5/2 × 8 কৰিলে কিমান হ'ব, 2 × 4 হ'ব, দেখাই দিছোঁ বাৰু। চ' এইটো 20 হৈ যাব, হয় নাই। চ' 4 আৰ মাইনাছ এইফালে লৈ গ'লোঁ 5/2 আৰ, আৰু এইটোফালে লৈ আহিলোঁ 4 × 5 20 প্লাছ 8 ইফালে গ'লে -8 হ'ল। এতিয়া মই এলচিএম লৈ ল'লোঁ 2 কিমান, 1 2 2, 2 × 8 আৰ, 4 আৰ 8 আৰ হ'ল, 2 1 1 × 5 5 আৰ ইকুৱেল টু 12 হ'ল।
তো এইটো কিমান পালোঁ 8r - 5r 3r by 2 = 12 হ'ল এইখিনি মই ডাইৰেক্ট কৰি দিছোঁ r = কিমান মই ডাইৰেক্ট উলিয়াই দিছোঁ 12 × 2 / 3 কিমান হ'ল 3 4 times 4 = 8 so r so ৰণিতৰ প্ৰেজেন্ট এজ কিমান আছিলে 8 এতিয়া ফাদাৰৰ প্ৰেজেন্ট এজ কিমান হ'ব তেতিয়াহ'লে ফাদাৰ প্ৰেজেন্ট এজ কিমান হ'ব ফাদাৰ কিমান দিছিলোঁ 4r 4 × r কিমান আছিলে 8 so কিমান হ'ল 32 এতিয়া ৰণিতৰ প্ৰেজেন্ট এজ লিখি লওক তেনেকৈ ৰণিত প্ৰেজেন্ট এজ ৰণিতৰ প্ৰেজেন্ট এজ কি ধৰিছিলোঁ মই r ধৰিছিলোঁ so r = কিমান হ'ল 8 years আমি প্ৰেজেন্ট এজ পাই গ'লোঁ ঠিক আছে আমি প্ৰেজেন্ট এজটো পাই গ'লোঁ এতিয়া আমি কি কৰিছে আমাক কুৱেশ্যন আফটাৰ ফাৰ্দাৰ 8 years হাউ মেনি টাইমছ উড বি অফ ৰণিত এজ চ' কৈছে যে আৰু 8 বছৰৰ পিছত প্ৰথম 8 বছৰটো ল'লে প্ৰেজেন্ট এজৰ প্ৰথম প্ৰেজেন্ট এজৰ পিছত 8 বছৰ উলিয়ালে আফটাৰ 8 years তাৰ আকৌ আফটাৰ 8 years মানে টোটেল কিমান হ'ব প্ৰেজেন্ট এজ হ'ব 16 years হয় নাই প্ৰথম 8 বছৰটো আমি উলিয়ালোঁ তাতকৈও আকৌ 8 বছৰ মানে টোটেল কিমান হ'ব 8 + 8 16 বছৰৰ পিছত সুধিছে আমাক যে 16 বছৰৰ পিছত ফাদাৰটো কিমান টাইমছ অফ ৰণিত এজ হ'ব চ' আমি আফটাৰ 16 years to উলিয়াই লওঁ আফটাৰ 16 years কিমান হ'ব ফাদাৰ এজ কিমান হ'ব প্ৰেজেন্ট এজ কিমান আছিলে ফাদাৰৰ 32 চ' 16 বছৰৰ পিছত কিমান হ'ব 16 + 32 + 16 হয় নাই ফাদাৰৰ প্ৰেজেন্ট এজ আছিলে 32 চ' এতিয়া 32 এজ আছে 16 বছৰৰ পিছত কিমান হ'ব 32 + 16 কিমান হ'ল 48 years হ'ল তেনেকৈ চনৰ এজ কিমান হ'ব চনৰ এজ এতিয়া কিমান আছিলে 8 বছৰ 16 বছৰৰ পিছত কিমান হ'ব 8 + 16 মানে 24 years হ'ল 24 years এতিয়া আমাক কৈছে যে বাপেকটো ৰণিতৰ কিমান এজ চ' বাপেকৰ এজটো মই এনেকৈ লিখিব পাৰোঁনে বাপেকৰ এজটো ফাদাৰ এজ = 2 times of ৰণিত এজ ফাদাৰ এজ = 2 times of ৰণিত এজ লিখিব পাৰোঁ নাই কাৰণ বাপেকৰ এজটো কিমান আছিলে 48 আৰু ৰণিতৰ এজটো কিমান হ'ল 2 times হ'ল ইনটু ৰণিতৰ এজটো 24 হয় নাই চ' 24 × 2 হ'লে 48 = 48 বুজি পালে বাপেকৰ এজটো ইয়াৰ পৰাই মই ওলাওঁ যে চনৰ এজটো বাপেকৰ এজটো আধা হ'ব চনৰ এজ মানে চনৰ এজটো = বাপেকৰ এজটো কিমান হ'ব = 2 times of চনৰ এজটো আমি দুবাৰ প্লাছ কৰিলে বাপেকৰ এজ পাম ঠিক আছে ফাদাৰ এজ = 2 times of ৰণিত এজ চ' আমাক সুধিছে যে বাপেকৰ এজটো ৰণিত এজতকৈ কিমান টাইমছ হ'ব চ' আমাৰ কি হ'ব এতিয়া এনচাৰটো 2 times বুজিলে চিম্পল আছিলে বিস্তাৰ নহয় খালি কনচেপ্টটো আপোনালোকে মনত থ'লে হ'ল প্ৰচেছটো তো নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো কি দিয়া আছে এতিয়া কুৱেশ্যনটো চাওক কি দিয়া আছে এই পাৰ্চনক সুধিলে টু ষ্টেট হিজ এজ ইন ইয়াৰ্ছ পাৰ্চনক সুধিছে যে আপোনাৰ এজটো কিমান হয় চ' সি কি ৰিপ্লাই দিছে টেক মাই এজ 3 years হেন্স multiply it by 3 and then subtract 3 times my age 3 years ago and you will know how old I am what was the age of the person ঠিক আছে মই পাৰ্চনৰ এজটো মই x ধৰি লওঁ দেখাত ডাঙৰ লাগিছে ন কিন্তু এইটো একদম ইজি হয় চাব কেনেকৈ কৰিম তো পাৰ্চনৰ এজটো x হয় চ' প্ৰেজেণ্ট এজটো পাৰ্চনক কেনেকৈ ওলাব দিছে টেক মাই এজ 3 years হেন্স ঠিক আছে 3 বছৰ পিছত টেক মাই এজ 3 years 3 বছৰৰ পিছত কিমান হ'ব ফাৰ্ষ্ট মই উলিয়াই লৈছোঁ 3 years হেন্স 3 years হেন্স পাৰ্চনৰ এজটো কিমান হ'ব যদি এতিয়া প্ৰেজেণ্ট এজ x আছে প্ৰেজেণ্ট এজ যদি প্ৰেজেণ্ট এজ যদি x হয় 3 yearsৰ পিছত কি হ'ব x + 3 আৰু কি কৈছে 3 years হেন্স আৰু 3 years ago ন 3 years ago মই উলিয়াই লৈছোঁ একেলগে 3 years ago কি হ'ব যদি প্ৰেজেণ্ট এজটো x হয় 3 years ago কি হ'ব x - 3 হ'ল এতিয়া আমি এড কৰিম টেক মাই এজ 3 years হেন্স 3 years হেন্স x + 3 ল'ব দিছে x + 3 ল'লোঁ মাল্টিপ্লাই ইট বাই 3 আমি ষ্টেপ বাই ষ্টেপ কৰিম মাল্টিপ্লাই ইট বাই 3 এই গোটেইটোক মাল্টিপ্লাই কৰিব দিছে 3 অকল 3টোক নহয় দেই গোটেইটোক আমি 3 দি মাল্টিপ্লাই কৰিব দিছে ইনটু 3 হ'ল দেন তাৰপিছত কি কৰিব দিছে ছাবষ্ট্ৰেক্ট 3 times এণ্ড দেন ছাবষ্ট্ৰেক্ট তো ছাবষ্ট্ৰেক্ট কৰিব দিছে ছাবষ্ট্ৰেক্ট মানে মাইনাছ 3 times মাই এজ 3 years ago 3 times হ'লে 3 ইনটু 3 times হ'ল 3 ইনটু মাই এজ 3 years ago কি এজ আছিলে x - 3 হ'ল এণ্ড ইউ উইল ন' দ্য এজ চ' এইখিনি কৰিলে কিমান পাম মানুহটোৰ প্ৰেজেণ্ট এজটো পাম আমি বুজি পালে মই আকৌ কৈছোঁ টেক মাই এজ 3 years হেন্স এজটো ল'ব দিছে 3 বছৰ পিছৰ এজটো ল'ব দিছে x + 3 হ'ল 3 বছৰ পিছৰ এজটো ল'লোঁ মাল্টিপ্লাই ইট বাই 3 গোটেইটো আমি 3 দি মাল্টিপ্লাই কৰিলোঁ এণ্ড দেন ছাবষ্ট্ৰেক্ট কৰিলোঁ 3 times 3 ইনটু 3 times মানে 3 ইনটু কাৰ লগত ইনটু কৰিম মাই এজ 3 years ago 3 বছৰ আগৰ এজটো কি হ'ব x - 3 তাৰ লগত আমি x - 3 কৰিলোঁ আৰু গোটেইখিনি পালে কি হ'ব এণ্ড ইউ উইল ন' হাউ ওলাই মানে গোটেইখিনি পালে আমি তাৰ প্ৰেজেণ্ট এজটো পাই যাম ঠিক আছে তো কি হ'ল এই 3টো বহাই ল'লোঁ
3x plus 9 হ'ল minus 3 to কুমিয়ালো 3x minus 9 হ'ল equal to x হ'ল এতিয়া কেনেকৈ সলভ কৰিম 3x plus 9 এটা আমি minus plus minus 3x minus minus plus 9 equal to x হ'ল 3x plus 3x minus 3x cancel হ'ল so 9 plus 9 কিমান হ'ব 18 so x equal to 18 therefore the present is to কিমান হ'ব মানুহটো 18 years বুজি পালা কেনে কৰিলো সিম্পল হয় খালি আপুনি স্টেটমেন্টটো ইকুৱেশ্যনত লৈ যাবলৈ চেষ্টা কৰিব যদি এবাৰ আপুনি ইকুৱেশ্যনত লৈ যাব পাৰে আপোনাৰ তাৰপা আনসাৰটো ধুনীয়াকৈ ওলাই যাব ঠিক আছে সো এটো ভালকৈ চাব আৰু এবাৰ তো আমি নেক্সট কুৱেশ্যনটো চাওঁ কি দি আছে এ ষ্টুডেণ্ট মাল্টিপ্লাই দি নাম্বাৰ বাই 3/5 ইনষ্টেড অফ 5/3 তো আমাক পাৰ্চেণ্টেজ এৰৰটো ওলাব দিছে সো সি কি কৰিলে এটা নাম্বাৰ আছিল তাক মাল্টিপ্লাই কৰিলে 3/5 দি কিন্তু মাল্টিপ্লাই কৰিব লাগিছিলে 5/3 দি ঠিক আছে সো হোৱাট ইজ দ্য পাৰ্চেণ্টেজ এৰৰ ইন দ্য কেলকুলেশ্যন সো কেলকুলেশ্যনটোত পাৰ্চেণ্টেজ এৰৰ কিমান আছিলে ধৰি লওক নাম্বাৰটো যদি মই x ধৰি লওঁ ডাইৰেক্টও কৰিব পাৰে মই দুটা ষ্টেপে দেখাই দিম ডাইৰেক্ট নাম্বাৰটো মই x ধৰিলোঁ সো কি কৰিলে মানুহটোৱে মাল্টিপ্লাই দি নাম্বাৰ বাই 3/5 ইনষ্টেড অফ 5/3 সো সি 3/5 দি মাল্টিপ্লাই কৰিলে কিন্তু সি কি দি মাল্টিপ্লাই কৰিব লাগিছিলে 5/3x দি মাল্টিপ্লাই কৰিব লাগিছিলে এইটো ট্ৰু ভেলু হ'ব এইটো ট্ৰু ভেলু এইটো দি মাল্টিপ্লাই কৰিছিলে কিন্তু এইটো ৰং ভেলুটো আমি এইটো দি মাল্টিপ্লাই কৰিলে হয় নাই ফলছ ভেলু এইটো হ'ব সো এতিয়া পাৰ্চেণ্টেজ এৰৰটো কেনেকৈ লিখে ফৰ্মুলা আছিলে ট্ৰু ভেলু মাইনাছ ফলছ ভেলু ডিভাইড বাই ট্ৰু ভেলু ইনটু 100 বুজি পালে ট্ৰু ভেলু কিমান আছিলে 5/3x হয় নাই 5/3x মাইনাছ ফলছ ভেলু কি আছিলে 3/5x হ'ল ডিভাইড বাই ট্ৰু ভেলু কি আছিলে 5/3x ইনটু 100 হ'ল সো এইটো আমি সলভ কৰিম এতিয়া সলভ কৰিলে আমি আনসাৰটো ডাইৰেক্ট ওলাই দিম সো এতিয়া কি হ'ব ইয়াৰ এলচিএম কিমান হ'ব 5 আৰু 3 এলচিএম 15 লৈ লওঁ মই ওপৰত কি দিব 3 5 যা 15 5 × 5 25x মাইনাছ 5 3 যা 15 3 × 3 9x ইনটু 100 হ'ল আৰু তলত কি থাকিলে 5x/3 হ'ল এতিয়া ওপৰটো কি হ'ব এনেকৈ থাকিলে কেনেকৈ সলভ কৰিম ওপৰটো একে থাকিব ওপৰটো কি হ'ব 25 - 9 16x/5 15 হ'ল আৰু এই তলৰটো উল্টা হৈ যাব ইনটু 3/15x অ 5x ইনটু 100 হ'ল বুজি পালে সো 3 5 যা 15 হ'ল 5 20 টাইমছ হ'ল টু আৰু 5 4 টাইমছ আৰু x কেনসেল হৈ গ'ল সো কিমান থাকিলে 4 × 6 64% 16 × 4 64 আৰু x কেনসেল হৈ গ'ল তো 64% হ'ব আপোনাৰ আনসাৰ পাৰ্চেণ্টেজ এৰৰ কিমান হ'ব 64% বুজি পালে সিম্পল হয় ট্ৰু ভেলু মাইনাছ ফলছ ভেলু ডিভাইড বাই ট্ৰু ভেলু কৰিলে হ'ল আপোনালোকে এনসাৰটো ওলাই যাব সো আজি নেক্সট কুৱেশ্যনটো চাওঁ কি দিয়া আছে চাওক নেক্সট কুৱেশ্যন কি দিয়া আছে দ্য প্ৰাইচ অফ এ টেবল ইজ 400 more than that of a chair ঠিক আছে টেবল এখনৰ প্ৰাইচটো কিমান হয় 400 বেছি হয় চেয়াৰতকৈ ইফ 6 টেবল and 6 chairs together cost rupees 4800 by what percent is the price of the chair less than that of the table কিমান পাৰ্চেণ্টেজত চেয়াৰ প্ৰাইচটো এখন চেয়াৰ প্ৰাইচটো লেছ হয় টেবল এখনতকৈ ঠিক আছে সো আমি কি কৈছে প্ৰাইচ অফ এ টেবল ইজ 400 more than that of a chair প্ৰাইচ অফ এ টেবলৰ প্ৰাইচটো মই টিয়ে লৈছোঁ ইজ কি হ'ব ইজ হ'ল ইকুৱেল টু 400 কি হ'ব মোৰ দেন হ'লে প্লাছ হ'ল কিহতকৈ প্লাছ চেয়াৰখনতকৈ প্লাছ চ' চেয়াৰ হ'ল বুজি পালে প্ৰাইচ অফ এ টেবল ইজ হ'ল ইকুৱেল টু 400 মোৰ দেন হ'লে প্লাছ মোৰ দেন অফ এ চেয়াৰতকৈ 400 বেছি হয় এইটো আমি ইকুৱেশ্যন এইটো আমি পাই গ'লোঁ নেক্সট কি কৈছে আমাক 6 টেবল এণ্ড 6 চেয়াৰ্ছ 6খন টেবল আৰু 6খন চেয়াৰ যদি আমি প্লাছ কৰোঁ কিমান হ'ব টুগেডাৰ কিমান কষ্ট হ'ব 4800 হ'ল এবাৰ আমি 6 এটা কমন আহি আছে 6 যে মই কমন লওঁ কিমান হ'লতো 4800 তো টেবল প্লাছ চেয়াৰ কিমান হ'ব 4800 ডিভাইড বাই 6 হ'ল তো 6 8 টাইমছ 400 চ' 800 হ'ল তো এখন টেবল আৰু এখন চেয়াৰ প্লাছ কৰিলে কিমান পাম আমি 800 পালোঁ হ'ল চ' এইখিনি আমি পাই গ'লোঁ এতিয়া টেবলৰ ঠাইত মই 400 প্লাছ চেয়াৰ বহাইলোঁ এই টেবলৰ ঠাইত টিটোৰ ঠাইত 400 প্লাছ চেয়াৰ ইকুৱেল টু 800 হ'ল চি প্লাছ চি 2 চেয়াৰ হ'ব ইকুৱেল টু 800 মাইনাছ 400 কিমান হ'লতো চেয়াৰ ইকুৱেল টু 800 মাইনাছ 400 হ'ব আৰু 2টো তলত গুচি যাব চ' 200 টাইমছ চ' এখন চেয়াৰৰ দাম কিমান হ'ব 200 আৰু এখন টেবলৰ দাম কিমান হ'ব 400 প্লাছ 200 ইকুৱেল টু 600 বুজি পালে এখন চেয়াৰৰ দাম 200 এখন টেবলৰ দাম 600 টকা হ'ল এতিয়া আমাক কুৱেশ্যনটোত কি সুধিছে যে কিমান পাৰ্চেণ্টেজত এখন চেয়াৰ লেছ হয় টেবলতকৈ কাৰণ চেয়াৰৰ এইটো লেছ হয় হয়নে চেয়াৰটো টেবলতকৈ দাম কম হয় চ' আমাক সুধিছে কিমান পাৰ্চেণ্টেজত কম হয় এইটো সুধিছে চ' আমি লৈ লওঁ যে প্ৰাইচ অফ এ চেয়াৰ
প্ৰাইচ অফ এ চেয়াৰ এখন চেয়াৰৰ দামটো টেবুলতকৈ X% লেছ হয় ইজ X% লেছ দেন প্ৰাইচ অফ এ টেবল হ'ল তো প্ৰাইচ এইটো আমি ইকুৱেশ্যনো বনাম বুজি পালে আমাক সুধিছে যে চেয়াৰৰ দামটো কাৰণ চেয়াৰৰ দামটো টেবুলতকৈ সৰু হৈছে কম হৈ আছে তো চেয়াৰৰ দামটো কিমান পাৰ্চেণ্টেজতকৈ কম টেবুলতকৈ তো চেয়াৰৰ দামটো কিমান হ'ল প্ৰাইচ অফ এ চেয়াৰ কিমান হ'ল 200 ইজ হ'ল ইকুৱেল টু আৰু কিমান হ'ব X% লেছ দেন দ্য টেবল মানে টেবুলতকৈ এখন টেবুলতকৈ X% লেছ X% অফ টেবল বুজি পালে প্ৰাইচ অফ এ চেয়াৰৰ যোনটো প্ৰাইচটো এখন চেয়াৰৰ প্ৰাইচটো এখন টেবুলতকৈ X% লেছ হয় ঠিক আছে X% অফ টেবল তো প্ৰাইচৰ কি হ'ব আৰু এখন টেবুলৰ দাম কিমান আছিলে 600 মাইনাছ X% মানে X/100 আৰু ইনটু হ'ল টেবুলৰ এখন দাম কিমান 600 হ'ল চ' 6 টাইমছ হ'ল চ' এইটো কিমান হ'ব 200 মাইনাছ 600 হ'ল ইকুৱেল টু মাইনাছ 6x এইটো পালোঁ আমি হয় নাই এইটো পালোঁ চ' এইটোৰ পৰা মাইনাছ কৰোঁতে কিমান হ'ব মাইনাছ 400 ইকুৱেল টু মাইনাছ 6x তো x ইকুৱেল টু কিমান পাম মই 400 ডিভাইড বাই 6 আৰু 6 দি যদি মই 400ক ডিভাইড কৰোঁ 2 3 6 2 200 হয় নাই 3 দি 200ক ডিভাইড কৰিলে কিমান পাম 3 6 18 20 3 6 18 2 হ'ল হয় নাই চ' মই কিমান পালোঁ এতিয়া 3 হ'ল 66 2/3% প্লাছ 2 চ' 66 2/3% বুজি পালে চিম্পল আছিলে বেছি টাইম নহয় খালি আপুনি কনচেপ্টটো বুজক আমাক সুধিছে যে কাৰণ চেয়াৰটো টেবুলতকৈ সৰু হয় দামটো কম হয় আমাক সুধিছে যে কিমান পাৰ্চেণ্টেজত টেবুলতকৈ দাম কম হয় চ' মই ল'লোঁ যে চেয়াৰৰ যোনটো দাম হয় সেইটো ধৰি লওক টেবুলৰ X%তকৈ কম হয় টেবুলৰ যোনটো প্ৰাইচ সেইটোতকৈ কম হয় কম হ'লে মাইনাছ হ'ব কিমান পাৰ্চেণ্টেজত মাইনাছ হ'ব X%ত মাইনাছ হ'ব বুজি পালে চ' নেক্সট কুৱেশ্যনটো চাওঁ কি দিছে আজি লাষ্ট কুৱেশ্যন চাম আৰ্টিকলছ ৱেৰ বট এট 6 for ₹5 এণ্ড চ'ল্ড এট 5 for ₹6 গেইন পাৰ্চেণ্টেজেছ চ' আমাক সুধিছে যে কেইটামান আৰ্টিকেল কিনিছে বট মানে হ'ল কষ্ট প্ৰাইচ অফ 6টা 6 for ₹5 মানে 6টা আৰ্টিকেল কিনিছে 5 টকাত কষ্ট প্ৰাইচ অফ 6 আৰ্টিকেল কিমান হ'ব ₹5 হ'ল এতিয়া মই কি কৰিলোঁ কষ্ট প্ৰাইচ অফ এটা আৰ্টিকেলটো ওলাই লওঁ 1 আৰ্টিকেল কষ্ট প্ৰাইচ অফ 1 আৰ্টিকেল কিমান হ'ব ₹1 আৰ্টিকেল হ'ল 5/6 হ'ল এইটো আমি পাই গ'লোঁ তেনেকৈ আমাক কি কৈছে নেক্সটটো চেলিং প্ৰাইচ অফ চ'ল্ড এট 5 for ₹6 মানে 5টা চেল কৰিছে 6 টকাত তো চেলিং প্ৰাইচ অফ 5 আৰ্টিকেল কিমান হ'ল ₹6 হয় নাই তো ইয়াৰো মই এটা ওলাই লওঁ চেলিং প্ৰাইচ অফ 1 আৰ্টিকেল ইকুৱেল টু ₹6/5 হ'ল বুজি পালে তো কষ্ট প্ৰাইচ অফ 6টা আৰ্টিকেল পালোঁ মই এইটো চ' এতিয়া চাওক মই ডাইৰেক্ট ইয়াত আমাৰ গেইন কিমান আছিলে গেইন ইকুৱেল টু চেলিং প্ৰাইচ মানে কষ্ট প্ৰাইচ ডিভাইড বাই কষ্ট প্ৰাইচ ইনটু 100 চ' গেইন পাৰ্চেণ্টেজ কিমান পাম আমি গেইন বাই কষ্ট প্ৰাইচ ইনটু 100 মানে আৰু গেইন মানে কি আছিলে চেলিং প্ৰাইচ মাইনাছ কষ্ট প্ৰাইচ ডিভাইড বাই কষ্ট প্ৰাইচ ইনটু 100 এইটো আছিলে হয় এইটো ফৰ্মুলা আছিলে এতিয়া মই যদি ইয়াত চেলিং প্ৰাইচ পাই আছোঁ কষ্ট প্ৰাইচ আৰু চেলিং প্ৰাইচ আহি আছে আমাৰ কষ্ট প্ৰাইচ দিয়া আছে চেলিং প্ৰাইচ দিয়া আছে তো ডাইৰেক্ট মই এইটো কৰিব পাৰিলোঁ মই কেলৈ নকৰিলোঁ কাৰণ চাওক কষ্ট প্ৰাইচ অফ 6টা আৰ্টিকেলৰ দাম কষ্ট প্ৰাইচ দিয়া আছে 5টা আৰু ইয়াত চেলিং প্ৰাইচ অফ 5টা আৰ্টিকেলৰ দাম দিয়া আছে চ' এইটো ইউনিট দুটা বেলেগ বেলেগ হয় ঠিক আছে আপুনি যদি 10টা পেন কিনিছে 20 টকাত আপুনি যদি আৰু ধৰি লওক 10খন বহি 15খন বহি কিনিছে 30 টকাত তো আপোনাৰ গেইনটো ল'ব পাৰিব নেকি নোৱাৰে কাৰণ আপোনাৰ আৰ্টিকেলটো একেই হ'ব লাগিব আপুনি যিমান কিনিছে সেইটো একেই হ'ব লাগিব সেইকাৰণে মই তেতিয়া এটা আৰ্টিকেলটো উলিয়াই ল'লোঁ এটা আৰ্টিকেল ওলালে দুইটা একেই হ'ল ইউনিট তো তেতিয়া মই কৰিব পাৰিম তো চেলিং প্ৰাইচ কিমান হ'ব আমাৰ এতিয়া আমি এইটো ধৰিব লাগিব 6/5 আৰু কষ্ট প্ৰাইচ কিমান হ'ল 5/6 আৰু কষ্ট প্ৰাইচ তলত কিমান হ'ব 5/6 ইনটু 100 বুজি পালে চ' এতিয়া আমি ইয়াত কি কৰিম ইয়াৰ এলচিএম 6 ইনটু 5 এলচিএম কিমান 30 চ' 5 6 6 ইনটু 6 36 মাইনাছ 6 5 5 ইনটু 5 25 ইনটু 100 আৰু তলত কি থাকিলে 5/6 চ' এনেকৈ থাকিলে কি হয় ওপৰটো একেই থাকি যায় হয় নাই ওপৰটো আপোনাৰ একেই হয় 36 মাইনাছ 25 কৰিলে কিমান 11/30 আৰু ইনটু এইটো উল্টা হৈ যায় 6/5 ইনটু 100 হ'ল বুজি পালে তো 6 5 যে 30 হ'ল 5 20 টাইমছ হ'ব 5 4 টাইমছ চ' আমি কিমান পালোঁ 44% 11 ইনটু 4 44% তো আমাৰ এনচাৰটো কিমান হ'ব এতিয়া 44% বুজি পালে সেইকাৰণে সদায় আপুনি এনেকুৱা অংকত এই আৰ্টিকেলটো একেই কৰি ল'ব যিমানেই দিয়া নাথাকক আৰ্টিকেলটো ছেম দিয়া থাকিলে তেতিয়া আমি উলিয়াব পাৰিম ইয়াত আমি এনেকৈ ওলাব পাৰিম যে কষ্ট প্ৰাইচ অফ 6টা আৰ্টিকেল ₹5 এইটো এনেকৈ থৈ দিলোঁ ইয়াত চেলিং প্ৰাইচ অফ 6টা আৰ্টিকেলটো ওলাই লওঁ মই চেলিং প্ৰাইচ অফ 6টা আৰ্টিকেল কিমান হ'ব
36/5 হ'ব। চ' সেইটো তেনেকৈ কৰিব পাৰিম আমি, একেই হ'ব লাগিব খালি এই দুটা, ঠিক আছে। তো মই আজি ইয়াতে আহিছোঁ। চ' এক্সপেক্টেড কুৱেশ্যনছ আমাৰ পাৰ্ট 12 হৈ গ'ল। চ' আমি নেক্সট পাৰ্টত আমি কৰিম আৰু, ঠিক আছে। চ' আমাৰ পাৰ্ট 12 হৈছে হয়নে। 3 নম্বৰ পাৰ্ট কৰিলোঁ আমি আজি পাৰ্ট 13 কৰিছোঁ, ঠিক আছে। চ' আমি আজি পাৰ্ট 13টো হৈ গৈছে আমাৰ। চ' নেক্সট ক্লাছত মই পাৰ্ট 14 কৰাই দিম। আৰু আপুনি প্ৰেক্টিছ কৰি থাকক, আৰু কিবা যদি প্ৰব্লেম পায় মোক জনাব, কমেণ্ট ছেকশ্যনত লিখিলে হ'ল। কোনোবা চেপ্টাৰ বা কোনোবা কুৱেশ্যনছ য'ত যদি প্ৰব্লেম পাইছে তো মোক প্লিজ ফিল ফ্ৰী টু আস্ক। আৰু আপুনি মোৰ চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু বেল আইকনটো ক্লিক কৰি থওক, যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায়। চ' থেংকছ এ লট।